চাওক আজি ইডলি পিঠা বনালোঁ। এইটোকে আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। বলক নহ'লে ভিডিঅ'ৰ মাজত লৈ যাওঁ। মই ডাঙৰ বাতি এটা লৈছোঁ আৰু ডাঙৰ কাপত 1 কাপ পিঠাগুড়ি লৈছোঁ আৰু আধা কাপ মই নাৰিকল গুড়ি লৈছোঁ আৰু আধা কাপ চেনি লৈছোঁ। এইফালে আধা কাপ মই পাউডাৰ গাখীৰ লৈছোঁ। এইফালে আধা কাপ মই চুজি লৈছোঁ আৰু সৰু চামুচত 1 চামুচমান মই নিমখ দি দিছোঁ। নিমখ দি এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু চামুচ এখনেদি এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰা হ'ল। এতিয়া মই 1 গিলাচ পানী লৈছোঁ। পানীটো অলপ অলপকৈ দি মিলাই লৈছোঁ, কাৰণ পানী বেছি হ'লে বেয়া হ'ব। সেইকাৰণে অলপ অলপকৈ দি এনেকৈ মিলাব লাগে। জোখত পানীটো দিব লাগিব, নহ'লে বেয়া হ'ব। সেইকাৰণে মই এতিয়া ইয়াৰ জোখত হৈ গ'ল ধুনীয়াকৈ। এনেকৈ জোখতে ৰাখিব আৰু আপোনালোকেও বনালে। আৰু এনেকৈ এইটো মই 10 মিনিটৰ কাৰণে প্লেট এখনেদি ঢাকি থৈ দিম। আৰু এতিয়া মই যিটো ইডলি পিঠা ষ্টেণ্ডটো মই ধুনীয়াকৈ ৰিফাইন তেল দি ধুনীয়াকৈ আঙুলিৰে মুচি দিছোঁ। ব্ৰাছেদি আপোনালোকে মুচিব পাৰিব, মই আঙুলিৰে মুচি দিছোঁ। আৰু গোটেইখিনি বাতি মই এনেকৈ আঙুলিৰে ধুনীয়াকৈ ৰিফাইন তেলেৰে সানি লৈছোঁ। আৰু আপোনালোকে ৰিফাইনৰ সলনি ঘিউ দিব পাৰে। মই ঘিউৰ গোন্ধটো ইমান ভাল নাপাওঁ, সেইকাৰণে মই ৰিফাইন দি দিছোঁ। আপোনালোকে ঘিউ দিব পাৰে। আৰু এতিয়া ধুনীয়াকৈ সানা হৈ গ'ল। এতিয়া মই আকৌ ধুনীয়াকৈ এবাৰ মিক্স কৰি লৈছোঁ। এয়া বেকিং পাউডাৰ 1 চামুচমান দিছোঁ সৰু চামুচত, আৰু ৰিফাইন তেল 1 চামুচমান দি দিছোঁ। দি ধুনীয়াকৈ এয়া মিক্স কৰি লৈছোঁ। আৰু ধুনীয়াকৈ এয়া মিক্স কৰা হৈ গ'ল। এতিয়া মই বাতিত দি দিম। আৰু আপোনালোকে বনাই পাইছেনে বাৰু? বহুত টেষ্টি লাগে। যোনে যোনে বনাই খাইছে নিশ্চয় গম পাই চাগে, বহুতে টেষ্টি হয় চাহৰ লগত। এয়া মই ধুনীয়াকৈ বাতিত ভৰাই দিছোঁ। আৰু এনেকৈ অলপ কমকৈ ভৰাইছোঁ, কাৰণ পুলি আহিবতো, সেইকাৰণে অলপ কমকৈ দি দিছোঁ। আৰু এয়া গোটেই বাতিত মই দি দিলোঁ। আৰু এতিয়া মই ষ্টেণ্ডটো ধুনীয়াকৈ মাৰি দিছোঁ। আৰু এতিয়া মই গেছত ইডলিৰ ষ্টেণ্ড এটা বহাই থৈছোঁ, পানী উতলি আছে, তাতে মই দি দিছোঁ ষ্টেণ্ডটো। আৰু এতিয়া মই 10 মিনিটৰ পিছত আপোনালোকক এয়া দেখুৱাইছোঁ। ধুনীয়াকৈ এয়া ফুলি আহিছে, সিজিলে। আৰু ধুনীয়াকৈ এতিয়া গৰম হৈ আছে। মই ঠাণ্ডা হ'লে আপোনালোকক ধুনীয়াকৈ ওলাই দেখুৱাই দিম বাৰু। ইয়াত ঠাণ্ডা হৈ গ'ল। মই এতিয়া আপোনালোকক প্লেট এখনত উলিয়াই দেখুৱাই দিছোঁ। আপোনালোকেও বনাই খাব। আৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন মোৰ পিঠা বনোৱাটো কেনেকুৱা। তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ আকৌ।